প্রিয় দর্শক শ্রোতা, আজি এটা এনেকুৱা আমলৰ কথা কম যি আমলত আল্লাহ রাব্বুল আলামিন সীমাহীন ফায়দা আল্লাহ তাআলা রাখিছে। আজিকালি আমাৰ আমলৰ প্ৰতি গুৰুত্ব কম, তাবিজৰ প্ৰতি গুৰুত্ব বেছি। কিবা এটা হ'লেই আমি তাবিজৰ ওচৰত যাওঁ, তাবিজৰ কাৰণে আমি ঘূৰি ফুৰোঁ, দৌৰি ফুৰোঁ। কিন্তু তাবিজে কি আমলৰ দৰে ফায়দা দিব পাৰে? না না, কেতিয়াও নহয়। গতিকে আহক আমি আমল কৰোঁ। সেই আমলটো কি? আমলটো হৈছে আপোনাৰ সূৰা কাহাফ। যদি আপুনি প্ৰত্যেক শুক্ৰবাৰে যদি আপুনি তিলাৱত কৰে, তেতিয়াহ'লে আল্লাহ ৰাব্বুল আলামিন 3টা ফজিলত আল্লাহ তাআলা দান কৰিব। 1 নম্বৰ ফজিলত হৈছে যে আল্লাহ ৰাব্বুল আলামিন জমিনৰ পৰা সপ্তম আকাশ পৰ্যন্ত, অৰ্থাৎ ভৰিৰ তলৰ পৰা সপ্তম আকাশ পৰ্যন্ত নূৰ আৰু নূৰ আলোকিত কৰি দিব। 2 নম্বৰ ফজিলত হৈছে আপোনাৰ সেই সপ্তাহ, যেই শুক্ৰবাৰ আপুনি সূৰা কাহাফ তেলাৱত কৰিছে, আগন্তুক শুক্ৰবাৰলৈকে পুৰা সপ্তাহ যাৱতীয় ফিতনা আৰু বালা মুসিবত হইতে আল্লাহ রাব্বুল আলামিন আপোনাক ৰক্ষা কৰিব, হেফাজত কৰিব। 3 নম্বৰ ফজিলত হৈছে যে এই সপ্তাহত যদি আপোনাৰ দাজ্জাল ওলাই যায়, তেতিয়াহ'লে আল্লাহ রাব্বুল আলামিন এই দাজ্জালি ফিতনা হইতে আপোনাক ৰক্ষা কৰিব। সুবহানাল্লাহ।